হয় সেই ন্যায়ৰ যিখন যুঁজ, এই যুঁজখন ক'ৰবাত যেন ৰৈ যাব লগা হৈছে আৰু সেই ন্যায়ৰ যুঁজখন যেন আজিৰ তাৰিখত ক'ৰবাত স্তব্ধ হৈ গৈছে। যি বাতৰি কৰিবলৈ আহি আমাৰ সতীৰ্থ সাংবাদিক বিমলজ্যোতি নাথ ইতিমধ্যে একাংশ দুৰ্বৃত্তৰ দ্বাৰা প্ৰহৃত হ'ব লগা হৈছিল, সেইগৰাকী ব্যক্তি যাৰ মৃত্যু হোৱাৰ বাবে সেই বাতৰি সৃষ্টি হৈছিল, সেইগৰাকী লোকৰ বাসগৃহত মই বৰ্তমান উপস্থিত আছোঁ। ঘৰ বুলিবলৈ এই 3 ইঞ্চি ৱালৰ এটা কোঠা, এইটোৱেই তেওঁলোকৰ ঘৰ। এই ঘৰখনত আপুনি এখন আঁঠুৱা তৰি থোৱা আছে, কিন্তু ইয়াত আপুনি কোনো বিচনা নেদেখিব। ঘৰখন ভালদৰে চাওক, এইটোৱেই তেওঁলোকৰ শোৱনি কোঠা আৰু এই শোৱনি কোঠাটোত এখন আঁঠুৱাও তৰি থোৱা আছে, আপোনালোকে দেখা পাইছে। কিন্তু ইয়াত কোনো ধৰণৰ বিচনা নাই, কোনো ধৰণৰ আচবাব নাই আৰু কোনো ধৰণৰ তেওঁলোকৰ সা সম্পত্তি বুলিবলৈও কোঠাটোৰ ভিতৰত থকা এই যি কেইপদ বস্তু আপুনি এইখিনি দেখা পাইছে, এয়াই তেওঁলোকৰ সা সম্পত্তি। চৰকাৰে এটা ঘৰ দিছে, 3 ইঞ্চি ৱালৰ এই ঘৰটো দেখা পাইছে। এই ঘৰটো তেওঁলোকৰ এতিয়া সাৰথি। ইয়াৰ পূৰ্বে তেওঁলোক অন্য এটা ভগা জুপুৰিত আছিল। এইগৰাকী লোকৰ মৃত্যুৱে কাৰো হৃদয় স্পৰ্শ কৰিব নোৱাৰিলে আৰু যাৰ কাৰণে স্থানীয় যিসকল লোক তেওঁলোক প্ৰতিবাদত নামিব লগা হৈছিল আৰু সেই প্ৰতিবাদৰ বাতৰি কৰিবলৈকে আমাৰ সতীৰ্থ সাংবাদিক বিমলজ্যোতি নাথ ইয়ালৈ আহিছিল আৰু সেই প্ৰতিবাদ কৰিলে কাৰোবাৰ হয়তো অপকাৰ হ'ব, কাৰোবাৰ অসুবিধা হ'ব, কাৰোবাৰ ব্যৱসায়ত হানি হ'ব আৰু যি কাৰণে ইয়াৰ পৰা নাতি দূৰৈত, তেওঁলোকৰ ঘৰৰ পৰা নাতি দূৰৈত থকা কেইখনমান দোকানৰ সন্মুখত আমাৰ সতীৰ্থ বিমলক প্ৰহাৰ কৰিছিল একাংশ দুৰ্বৃত্তই। কিন্তু যিজন লোকৰ মৃত্যু এটা বাতৰি সৃষ্টি কৰিছিল, এইজন লোক, তেওঁৰ পুত্ৰৰ হাতত ফটোখন আপুনি দেখা পাইছে, এইজন লোক তেওঁৰ মৃত্যু ঘটিল, কিন্তু কোনো ন্যায় নাপালে, কোনো গোচৰ ৰুজু নহ'ল আৰু সেইবাবেই স্থানীয় ৰাইজসকল ক্ষোভিত। সেইবাবেই স্থানীয় যিসকল গাঁওবাসী আছে তেওঁলোক ক্ষোভিত যে ন্যূনতম পৰিয়ালটোৱে কিবা এটাতো কম্পেনচেশ্যন পোৱাৰ যোগ্য হয়। কাৰোবাৰ ভুলৰ বাবে অকালতে মৃত্যু সাৱটি লোৱা এইগৰাকী ব্যক্তিক তেওঁক কোনোবাইতো কিবা এটা ন্যায় দিয়াৰ ব্যৱস্থা কৰক, কিন্তু একো নহ'ল। যি কাৰণেই তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহিছিল আৰু আমি আজি আহি তেওঁলোকৰ ঘৰত উপস্থিত হৈছোঁ। এইগৰাকী তেওঁৰ পুত্ৰ, এইগৰাকী তেওঁৰ জীয়ৰী আৰু তেওঁৰ যিগৰাকী পত্নী, তেওঁ হাজিৰা নকৰিলে ঘৰখন নচলে, গতিকে কাৰোবাৰ পথাৰত আজি ৰোৱনী হিচাপে ৰুবলৈ গৈছে। সামগ্ৰিকভাৱে ঘৰখন দেখুৱাইছোঁ, এইখন তেওঁলোকৰ পুৰণি ঘৰ আৰু এই ঘৰখন উৱলি গ'ল, যি কাৰণে চৰকাৰী ঘৰখনত তেওঁলোক এতিয়া থাকে। কিমান তাৰিখে দেউতাৰ ঘটনাটো হৈছিল? 2 এপ্ৰিল। কেলৈ গৈছিলে নদীলৈ? জাল মাৰিব কাৰণে গৈছিল। জাল মাৰিব গৈছিল। তাৰপিছত কি হ'ল? তাতে ডেথ হৈ গ'ল। কেনেকৈ? পানীত পৰি। পানীত সোমাই গ'ল। তাৰপিছত তোমালোকে কেনেকৈ গম পালা দেউতা পানীত তলত সোমাই গ'ল বুলি, গাঁতত সোমাল বুলি? তাৰ চাপৰাবাৰীৰ মানুহবিলাক কৈছিলে। বেলেগ মানুহে দেখিছিলে? চাইছিলে, দেখি আছিল। তাৰপিছত কি হ'ল? পিছতে আৰু গাঁৱৰ মানুহবিলাক গম পাইছে, পিছত লৈ আহিছে। তো গাঁতত যে সোমাই গ'ল, সেই গাঁতটো কিহৰ গাঁত? জেচিবি কৰা গাঁত। জেচিবি দি বালি খান্দা গাঁত। কিমান দ আছিলে গাঁতটো? হ'ব ইমানটো নাজানো এতিয়া কিমান দ আছে। বহুত দ আছে। কিমান আছে, কিমান দ নাজানা? তাৰপিছত দেউতাৰ ডেড বডি তাৰ পৰা লৈ অহা হ'ল? হয়। পুলিচে লৈ গ'ল নে তোমালোকে লৈ আহিলা? আমি লৈ আহিলোঁ। তাৰপিছত পোষ্টমৰ্টেম কৰা হ'ল নে নাই? হোৱা নাই। পোষ্টমৰ্টেম হোৱা নাই। পুলিচ আহিছিল নেকি? পুলিচ অহা নাই। পুলিচ পিছতো ঘৰলৈ অহা নাই? সেইটো কাৰ, নদীটো কাৰ হয়? নদীটো বালি কোনে খান্দে তাত? বালি খান্দে এইফালে মানুহ, এতিয়া নাজানো নাম নাজানো। কোনে বালি খান্দে নাজানে, মাছ মাৰিবলৈ নৈখনলৈ গৈছিল, কেইটামান মাছ পাব, হয়তো আহি 2টা ঘৰত খাব, 4টা বিক্ৰী কৰিব আৰু তেনেদৰেই ঘৰখন চলে। এই ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰীজন আজি নাই। সেই ঘৰখনৰ উপাৰ্জনকাৰীজন নোহোৱাৰ বাবে আজি তেওঁ পত্নী হাজিৰা কৰিবলৈ ওলাই গৈছে, 2 সন্তানক ঘৰত থৈ গৈছে। এয়া ঘৰখনৰ অৱস্থা। কিন্তু এওঁলোক দুখীয়া হোৱাৰ বাবে এওঁলোকৰ ন্যায় পোৱাৰ অধিকাৰ নাই নেকি? এওঁলোক দৰিদ্ৰ হোৱাৰ বাবে এওঁলোকৰ বাবে কোনো আইন কানুন নাই নেকি? আজি কোনোবা এজন ধনী মানুহ যদি এনেদৰে
মৰিলেহেঁতেন তেতিয়াহ'লে আৰক্ষীয়ে আহি পোষ্টমৰ্টেমো কৰিলেহেঁতেন, আৰক্ষীয়ে আহি তেওঁলোকক ন্যায় দিবৰ বাবে অন্যান্য ব্যৱস্থা হ'লহেঁতেন, এনকুৱাৰী হ'লহেঁতেন, বহুত কিবা কিবি হ'লহেঁতেন। কিন্তু এওঁৰ পিতৃ এজন দুখীয়া মানুহ, এওঁৰ পিতৃ হাজিৰা কৰি খোৱা মানুহ, মাছ মাৰি খোৱা মানুহ। গতিকে এওঁলোকৰ বাবে চিন্তা কৰিবলৈ আজিৰ সমাজত আমাৰ কোনো ধৰণৰ মানুহ নাই, যিটোতেই ক্ষোভিত স্থানীয় লোকসকল, যি কাৰণে প্ৰতিবাদ কৰিছিল। আৰু সেই প্ৰতিবাদ কৰিবলৈ আহিছিল মোৰে সতীৰ্থ বিমলজ্যোতি নাথ, আৰু যাক এওঁলোকৰ ঘৰৰ নাতি দূৰৈত ৰাস্তাত বগৰাই বগৰাই পিটা হ'ল, যাক ডেগাৰ উলিয়াই হত্যাৰ চেষ্টা চলোৱা হ'ল, যাক গাড়ীত উঠাই বলপূৰ্বক লৈ যাবলৈ চেষ্টা কৰা হৈছিল, কিন্তু কেইজনমান স্থানীয় লোকৰ হস্তক্ষেপত তেওঁলোকৰ প্ৰাণ বাচিল। মোৰ সতীৰ্থ বিমলৰ লগতেই তাত আন কেইবাগৰাকীও সাংবাদিক আছিল, তেওঁলোককো একেদৰে প্ৰহাৰ কৰা হ'ল। কিন্তু আটাইতকৈ বেছিকৈ প্ৰহাৰ কৰা হৈছিল, যি কাৰণত মোৰ সতীৰ্থজন হস্পিটেলাইজ হ'ব লগা হ'ল তেজপুৰত কেইবাদিন ধৰি। স্থানীয় গাঁওবুঢ়াজন আছে, মই তেওঁৰ লগতো কথা, আপুনি VDP প্ৰেচিডেণ্ট, আপুনি গোটেই কথাটো গম পায়নে? হয়, মই গম পাওঁ। আৰু যেতিয়া ডেথ হৈছিল তেতিয়া মই গৈছিলোঁ। প্ৰথমতে মোকে ফোন আহিছিল মোৰ মোবাইলত, তাৰপিছত মই তেওঁলোকৰ ৰিলেশ্যনৰ মানুহকেইটাক মোক ইনফৰমেশ্যন জনালোঁ যে তোমালোকৰ ঘৰৰ গাঁৱৰ মানুহ আমাৰ এই 5 নৈ নদীখনত মানে মাছ মাৰিব যাওঁতেই JCB খন্দা খালত পৰি পেলাই মানে মৃত্যুবৰণ হৈছে। JCB খাল মানে কেলে খান্দিছিলে? তাত খান্দিছে অবৈধভাৱে। এইটো আজি মানে শিল বালি খান্দি পেলাই আজি কেঁচাৰ মিলত জোননাথ বুলি কয়, আপোনালোকে হয়তো গম পাব পাৰে। 5 নৈ নাৰায়ণকাঠি পৰা কেঁচাৰ মিল এখন আছে, তাতে মানে অবৈধভাৱে ডাম্পাৰ 2খন 3খন ৰাতি দিনে একদম 24 আৱাৰ্ছ ক'ব গ'লে এইটো ভুল নহ'ব, লৈ পেলাই যায় আৰু তেনেকুৱা হিচাপত খণ্ডন হিচাপত অবৈধ হিচাপত কাম কৰি থকা অৱস্থাত তাতে আমাৰ গাঁৱগঞা ৰাইজে গৈ পেলাই মাছ মাৰে বা শিল বালি বেলচাত উঠাই ট্ৰেক্টৰত আনি পেলাই ঘৰ বালি এনেকুৱা ধৰ সাজি আছিলে। কিন্তু সেইখিনি কামৰ পৰাও এতিয়া আমাৰ ৰাইজে মানে বঞ্চিত হৈ আছে। প্লাছ তেওঁলোকে এতিয়া কি কৰিছে, পকলেন আনিছে, JCB আনিছে, আনি পেলাই মানে ডাম্পাৰ দি পেলাই মাল কঢ়িয়াই আছে অবৈধভাৱে। এনেকুৱা যি কৰিছে সেই হিচাপত চাব গ'লে আজি আমাৰ গাঁৱৰ মানুহ বুলিও নহয়, আজি চাপৰাবাৰী গাঁৱৰে গাভৰুপাৰাৰ মানুহ এনেকুৱা মানে তাত যদি যোৱা যায় তেতিয়াহ'লে আপোনালোকে চাব পাৰে, এতিয়া আমাৰ লগত আপোনালোকে যাব পাৰে সেই জেগাখনত য'ত নেকি ডেড বডি হৈছিলে, তাত আপোনালোকে গৈ পেলাই একদম স্কিপ্তভাৱে আপোনালোকে ল'ব পাৰিব। কাৰণ আপুনি যদি তাত নদীখনত যায় আপোনাৰ চকুত আপুনি চাই পাব বালি বা শিল, ওপৰত পানী 1 ফুট বা 1.5 ফুট থাকিব, কিন্তু শিল বালি আপুনি আপোনাৰ চকুত একদম স্পষ্টভাৱে চাই পাব। যদি আপুনি ভৰিটো দিয়া যায় তেতিয়াহ'লে বস্তুটো পিলিং ছিষ্টেমত আছে, একদম সঁচা কথা, আপুনি ডাইৰেক্ট ভিতৰত গুচি যাব, যাৰ ফলত নেকি এটা হাতী ডুব যায়। এতিয়া আপুনিও ধৰিব নোৱাৰিব, ময়ো ধৰিব নোৱাৰোঁ। কাৰণ মই আপোনালোকৰ এই কি আছিলে ND24 চেনেলৰ মাধ্যমৰ থ্ৰু দি মই জনাব বিচাৰিছোঁ, আজি আমাৰ আদিবাসী সমাজখনত আজি এনেকুৱা দুখীয়া পৰিয়াল ঘৰৰ এটা মানুহ মৃত্যু হৈছে নদীখনত মানে পৰি পেলাই। সেই হিচাপত আজি 2 মাহ উকলি গুচি গ'ল, কিন্তু আজি আমাৰ গাঁওখনত কোনো এটা ভাল বা কেঁচাৰ মিলৰ মালিক পৰ্যন্ত বা এছিষ্টেণ্ট মেনেজাৰ যিকোনো এজন আহি পেলাই আমাৰ ইয়াত কোনো এটা খা খবৰ নল'লে। সেই গতিকে আমি দুখিত আছোঁ। কিন্তু এতিয়া যি দেখি আছোঁ তেওঁলোকৰ কাৰণে আমাৰ মানুহ মৰি আছে বা আমি কষ্ট পাই আছোঁ, আমাৰ গাঁৱৰ মানুহ চলিব অসুবিধা হৈছে। আজি আমাৰ গাঁৱৰ পৰা বালু চালিবৰ কাৰণে, শিল চালিবৰ কাৰণে গৈ পেলাই আজি কৰ্মৰত্ন কৰি আহি গাঁৱৰ ল'ৰা ছোৱালীক পোহপালন দি আছিলে, সেইখিনি অবৈধভাৱে তেওঁলোকে এইখিনি JCB খন্দাই মানে গাত গোট কৰাৰ কাৰণে আমাৰ গাঁও আজি বঞ্চিত হৈ আছে। যাৰ ফলত হাজিৰা কৰিবলৈও যাব নিদিয়ে। হাজিৰা কৰিব কেনেকুৱা, যিহেতু এতিয়া JCB সোমাইছে, JCB ডাম্পাৰ দি মাল টনাই আছে। আজি আমি কোনোবাই বেলচা মাৰি পেলাই আনিব তাত চান্স আছে নেকি? নিদিয়ে না। আৰু তেওঁলোকে যদি কোনোবাই ট্ৰেক্টৰত বেলচা মাৰি 2টা হাজিৰা লৈ পেলাই বালি নিজৰ ঘৰত, আজি চাওক মই আমাৰ গাঁৱৰ 2-4খন ঘৰ চৰকাৰী ঘৰ মই বনাই আছোঁ। আজি আপোনালোকৰ চেনেলৰ মাধ্যমত মই কৈ আছোঁ, আজি 2 মাহ ধৰি আমি শিল বালি আনিব পৰা নাই। কাৰণ কিয়? এইবিলাকৰ ঘটনাৰ কাৰণে। আমিতো এতিয়া ধৰক ময়ে ঘৰ বনাই আছোঁ, মই যদি ঘৰবিলাক সম্পূৰ্ণভাৱে বনাই দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ গাঁৱৰ মানুহ মোক দুখ ধৰিব। কিন্তু দুখ ধৰিলে এতিয়া আমি তাত যদি ট্ৰেক্টৰ এখন লৈ পেলাই যাওঁ, আমাৰ দুৰ্বৃত্ত আপোনালোকে কৈছে যে মাফিয়া কেইজনমান আছিলে, কেইজন কি কৰিছে, তেওঁলোকে এই কেঁচাৰ মিলৰ লগত বা পুলিচ ডিপাৰ্টমেণ্টৰ মানুহৰ লগত সিহঁতৰ মিল জিল আছিলে, মোকামিলা কৰি পেলাই তেওঁলোকে চলি আছিলে। কিন্তু আমাৰ গাঁৱৰ লোকেল 1-2 ঘৰ ট্ৰেক্টৰ আনি পেলাই যদি কাম কৰিব যায় তেওঁলোকে পুলিচক লগাই পেলাই পুলিচক ধৰাই লৈ যায়। তো এতিয়া আমাৰ লোকেল যিবিলাক ট্ৰেক্টৰ আছে তেওঁলোকে নাযায়। আপোনালোকে যদি ট্ৰেক্টৰ আনে ট্ৰেক্টৰ কেইখন ধৰিব, কিন্তু তেওঁলোকৰ ডাম্পাৰত যদি যায় নধৰে। এইবিলাক কেতিয়াও ধৰা মানে এইটো চিনে নাই, কোনো নধৰে। এইটো পুলিচে আহিব, হয় মানে ফৰেষ্টৰ আহিব, আহি পেলাই আৰু তেওঁলোকে ইনফৰমেশ্যন জনাই দিয়ে যে আমুকৰ ট্ৰেক্টৰ সোমাইছে, তেনেকুৱা আপোনালোকে আহক, আহি পেলাই আপোনালোকে তদন্ত কৰিব, ট্ৰেক্টৰ ধৰি পাব। এনেকুৱা ট্ৰেক্টৰ লগাই দিয়ে, আমাৰ ভয়ত আমাৰ গাঁৱৰ কোনো ট্ৰেক্টৰে নাযায় আৰু খালী চলিব তেওঁলোকৰ কাম।
যাৰ ফলত নেকি আজি সকলো ৰাইজৰে অসুবিধা হৈ আছে। গতিকে আপোনালোকৰ এই আৰু মই দুনাই কৈ আছোঁ, আপোনালোকৰ এই মাধ্যমেৰে আমাৰ আদিবাসী ছাত্ৰ সন্থাই আমাৰ ইয়াত উপস্থিত আছে 2-4জন ব্যক্তি, আৰু তেওঁলোকৰ পৰা আপোনালোকে ভালকৈ কথা জানিব পাৰিব। আপোনাক মই সুধিব বিচাৰিছোঁ, আপুনি VDPৰ ইয়াৰ মুখ্য মানুহ, আপুনি ঘটনাটো হোৱাৰ পিছত আৰক্ষীক জনাইছিলে? হয়, মই জনাবৰ কাৰণে মই ইয়াত আলোচনা কৰিছিলোঁ। যিদিনাখন ডেড বডি আনিলোঁ 3টা বজাত আনিছোঁ, 5টা বজাত যেতিয়া নেকি মই তেওঁলোকৰ ৰিলেশ্যনৰ মানুহ আছিলে, এইটো সঁচা কথা কৈ আছোঁ মই, মানে খুব তেওঁলোকে মোক এটাই দুখ প্ৰকাশ কৰিছে, এতিয়া পোষ্টমৰ্টেম কৰিব গ'লে আমাৰ টকা পইচা নাই, আমি গৰীব দুখীয়া মানুহ হয়, এতিয়া পুলিচৰ কেছত আমি গুচি যাম। গতিকে নাৰায়ণ দা আপুনি এক কাম কৰক, পুলিচক ইনফৰমেশ্যন জনাব নালাগে, আমি বহুত দুখীয়া পৰিয়ালৰ মানুহ, যি হৈ গ'ল বোলে, আমি আমাৰ কামটো আমি কৰিম, তুমি পুলিচক নজনাবা, এনেকুৱা বুলি তেওঁ ৰিলেশ্যনৰ মানুহ 2-4জন ব্যক্তি যিবিলাক মূল মানুহ তেওঁলোক মোক মানে মানা কৰিলে। তাৰপিছত মই মোৰ ছেক্ৰেটাৰীক জনালোঁ, ছেক্ৰেটাৰী কৈছে হ'ব দিয়া, একো নাই, যদি এনেকুৱা এটা অসুবিধাজনক হৈ আছে তেতিয়াহ'লে আৰু এইটো তুমি ক'ব নালাগে, নহ'লে কৰোঁতেতো পইচা দিব নালাগে। নহয় মানে পুলিচ আহিব, পুলিচ অহাৰ লগে লগে মানে আমাৰ আদিবাসী মানুহ আৰু ইমান এটা জনা শুনা মানুহ নহয়, তো সেই হিচাপত মানে তেওঁলোকে পুলিচ বুলি কওঁতে ভয় খালে। ভয় খোৱাতে মই কৈছিলোঁ এটা ফটো এটা লাগিব, ফটোটো দিম, দি পেলাই আৰু ধৰ পুলিচক ইনফৰমেশ্যনটো জনাই দিম, অন্যথা পিছত হয়তো কিবা বিপদৰ সন্মুখীন হ'ব পাৰোঁ, এই বুলি মই কৈছিলোঁ। তেতিয়া কৈছিলে নাই হয় না, এইগিলা কোনো বেলেগ নালাগে, এনেকুৱা বুলি মানে আদিবাসী ভাষাত মোক কিছুমান কৈছিলে, আৰু মাইণ্ডেডলি কিছুমান কথা বেয়া ভাষাৰো মোক ব্যৱহাৰ কৰিছিলে। মানে সেইটো সময়ত কথা এতিয়াতো আপুনি এতিয়া VDP হিচাপে এতিয়াতো আৰক্ষীয়েতো আপোনাক ধৰিব যে আপুনি কিয় খবৰ নিদিলে, আপোনাকতো খবৰ দিবৰ কাৰণে VDP হিচাপে ইয়াত দায়িত্ব দিয়া হৈছিল, হয়নে নহয়? ইয়েছ, মোক যেতিয়া পুলিচ আহিব, পুলিচক মই ষ্টেটমেণ্ট মই দিম ছাৰ, আজিৰ তাৰিখত মই কৈ আছোঁ। কাৰণ যদি পুলিচৰ দায়িত্ব থকা হ'লে আজি এইখন ঘৰত যিটো ঘটনা ঘটিছিলে, সেই তেতিয়া চাপৰাবাৰীৰ কেছ লৈ পেলাই আজি নিলম্বন কিহৰ কাৰণে ছাৰ হ'ব লগা হ'ল? তেওঁলোকৰ লগত জড়িত আছে তেওঁলোক। আমাৰ আদিবাসী মানুহ এটা মৰি গ'ল, চৰকাৰৰ কিবা হানি পৰি গ'ল না কেঁচাৰ মিলৰ কিবা মালিকৰ ক্ষতি হৈ গ'ল? একো হোৱা নাই, হৈছে জানো? নাই হোৱা। তো গতিকে মই ভাবিছোঁ এইটো এতিয়া ধৰক আপোনালোকৰ চেনেলত মই কথাষাৰ কৈ আছোঁ, যদিও মানে পুলিচক যদিও মই জনোৱা হ'লেও খুব বেছি হ'লে পোষ্টমৰ্টেম কৰিলে হয়, পোষ্টমৰ্টেম কৰি আনি পেলাই আমাৰ হাতত গতাই দিলে হয়, আমাৰ ডেড বডি আমি কৰিলোঁ হয়। তাৰ অন্যথা আৰু বিকল্প কিবা কৰিলে হয় নেকি? নকৰিলে হয়। আৰু মই ভাবিলোঁ এতিয়া যদিও টকা পইচা খৰচ কৰিবলগীয়া হ'লে আমি যাৰ তাৰ পৰা 20 টকা 10 টকা 50 টকা এনেকুৱা আমি কালেকশ্যন কৰি আনিহে আমি এইখন ঘৰত কাম পাতিছোঁ। আৰু হয়নে নহয় আপোনালোকে গাঁৱৰ ৰাইজ আছে, গাঁৱৰ ৰাইজকো সুধিব, এইজন খুৰা আছে, খুৰাকো সুধিব, আমি কোনোবাই 10 টকা, কোনোবাই 20 টকা, কোনোবাই 100 টকা, কোনোবাই 20 টকা এনেকুৱা দি পেলাই সংগ্ৰহ কৰি আমি তেওঁৰ দহা কাজ শ্ৰাদ্ধ আমি কাম পাৰ কৰিছিলোঁ। সেই হিচাপত গাঁৱৰ ৰাইজে 10 টকা 20 টকা তুলি শ্ৰাদ্ধ কৰিলে, আৰক্ষীৰ ওচৰলৈ নগ'ল। সাহায্য আগবঢ়াই পেলাই এই কামখন আমি তেওঁ VDP, তেওঁ আৰক্ষীৰ হৈ কাম কৰে, কিন্তু তেওঁ কৈছে যে আৰক্ষীক কৈ কি লাভ হ'ব? আৰক্ষীক খুব বেছি পোষ্টমৰ্টেমটো কৰি দিব, বাকীটো একো তদন্ত নহয়, একোতো ন্যায় নাপায়। তেওঁ VDPৰে সদস্য হৈ তেওঁৰে ভৰসা নাই। আৰু VDPৰ বুলি কওঁতে আমাৰ গুৰুত্ব কি দিছে? আজি আমাৰ অসম চৰকাৰে VDP বুলি কওঁতে গুৰুত্ব কি দিছে? আমাৰ ওপৰত গুৰুত্ব কি দিছে? ক'ৰবাত কিবা মাৰ্ডাৰ হৈ গ'ল, ক'ৰবাত কিবা হৈ গ'ল, তেতিয়া হেল্ল' কুৰ্মী ক'ত আছে, ছেক্ৰেটাৰী ক'ত আছে, প্ৰেচিডেণ্ট ক'ত আছে, তেতিয়া। কিন্তু অন্যথা এনে কোনো সময়ত আমাক খবৰ ৰাখে নাৰাখে? তেওঁলোকৰ কিবা চাহ খৰচ আছে নে, কিবা দৰমহা পাতি এনেকুৱা দিছে নে, কি কৰিছে? মই গতিকে এইটোও কথা মই আপোনালোকৰ মাধ্যমত ক'ব বিচাৰিছোঁ আজি অসম চৰকাৰক। হয়, কি অৱস্থাত পাইছিলে ডেড বডিটো? ডেড বডিটো ছাৰ আমি পথাৰ পৰা আহিলোঁ, আহোঁতে আমাৰ নাৰায়ণ কুৰ্মীয়ে ক'লে যে এনেকুৱা হৈ আছে, ডেড বডি হৈ গ'ল। মই ভাবিছোঁ কিজানি এই মৰা নাই কিজানি, এনেকৈ কৈছোঁ এনেকৈ কাম কৰি আহিছোঁ। আৰু মানুহটো কাম কৰাৰ টাইমতো আৰু ভাগৰ যুগৰ লাগেই। তাৰপিছত আমি গৈ পেলাই চাইছোঁ এনেকুৱা হৈ গ'ল। যিবিলাক এতিয়া JCB খান্দিছিলে সেইবিলাক মানুহে ধৰ এতিয়া সিহঁতে ভয় কৰিছে যে ডেড বডিটো সোনকালে লৈ যে পুলিচ আহিব, কিবা আহিব, নহয় জানো? কোনে কৈছে তেনেকৈ? ইফালে JCB ড্ৰাইভাৰবিলাক সিহঁতে কৈছিলে JCB ড্ৰাইভাৰে সিহঁতে খান্দিছে, মৰি গৈছে মানুহ, তাতে সোমাই মৰিছে না। তেতিয়া সিহঁতে কি কৰিছে, নাই মানুহজনক তহঁতে সোনকালে লৈ যা, নহ'লে পুলিচ আহিব। তেতিয়া আমাৰ ভয়ত কি কৰিম? আমাৰ গাঁৱৰ লাজ হয়, আমিতো আনিবই লাগিব, উপায়তো নাই। সেইটো তাতো পেলাই দিব নোৱাৰে, সেইটো তেতিয়া আমি লৈ আহিলোঁ। আৰু JCB ড্ৰাইভাৰে ক'লে যে তৎক্ষণাত মৃতদেহটো ইয়াৰ পৰা লৈ যাব লাগে, নহ'লে পুলিচ আহিব আৰু তেওঁলোকৰ JCB চলোৱাত অসুবিধা হ'ব। ভাবক, এজন মানুহ মৰি গৈছে, তাত তেওঁলোকৰ একো হিন দেৰি হোৱা নাই, কিন্তু পুলিচ আহিব
আহিলে তেওঁলোকৰ JCB চলাওঁতে অসুবিধা হ'ব। এইখন ইয়াৰ প্ৰকৃত ছবি। হয়তো দৰ্শকসকলে অনুমান কৰিব পাৰিছে যে এইখন পৃথিৱীত জীয়াই আছে এইসকল লোক। এনেকুৱা এখন পৃথিৱী, এজন মানুহ মৰি গৈছে, তাক লৈ ন্যূনতম সহানুভূতিখিনি নাই, ন্যূনতম এই লোকসকলৰ কথা ভাবোতা এজন নাই ইয়াত। আজিলৈকে এটা গোচৰ ৰুজু নহ'ল, শোণিতপুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু নকৰিলে। আজিলৈকে ঢেকীয়াজুলি থানাই হয়তো গমেই নাপায় যে এনেধৰণৰ এজন মানুহ মৰিল। যিখন থানাৰ অন্তৰ্গত লোক বুলি তেওঁলোকে ঠিকনা লিখে, সেইখন থানাই গম নাপায় যে আজি এপ্ৰিলৰ 2 তাৰিখে এইখন ঘৰৰ মূল মানুহজন ঢুকাই গ'ল। আপুনি গোটেই বিষয়টোত আপুনি কাক জগৰীয়া কৰিব বিচাৰে? এক নম্বৰ জগৰীয়া কৰিম মই প্ৰশাসনক আৰু বন বিষয়াক, যিবিলাক মানে কি অবৈধভাৱে খনন তেওঁলোকে কৰি আছে, তথাপিও একো আইন ব্যৱস্থা নলয়। তেখেতসকলক মই এটাই মুখ্যমন্ত্ৰীলৈ মই অনুৰোধ জনাওঁ, তেখেতসকলক উচিত মানে তদন্ত কৰি বিহিত ব্যৱস্থা লওক আৰু যিখন ঘৰৰ মৃত্যু হৈছে তেওঁৰ পৰিয়ালক আৰ্থিক সাহায্য বা ন্যায় পাওক বুলি মই ভাবোঁ। কি ক'ব আপুনি? কিবা ক'ব? হয়, যিহেতু এই গোটেই ঘটনাটোৰ বাবে কাৰ গাত ভুল বুলি আপুনি ভাবে? গোটেই ঘটনাটোৰ বাবে এতিয়া আমি আৰু কাৰ গাত ভুল বুলি ভাবিম? আমি বিশেষ কৰি ভুল বুলি ভাবিম যিহেতু আমাৰ ৰক্ষা বাহিনী, যিহেতু আমাৰ পুলিচ আছে, নহয় জানো? পুলিচে তো এইবিলাক তদন্ত ল'ব লাগে, বা তদন্ত সঠিকভাৱে নোহোৱাৰ কাৰণেই আজি আমাৰ এই ঘটনাটোৰ খবৰটো তেখেতসকলক দিয়া নহ'ল। কাৰণ দিলেও আমি সেই বস্তুটো যিভাৱে মানে হ'ব লাগে বিচাৰ, সেইভাৱে নহ'ব, সেইকাৰণেহে বস্তুটো দিয়া নহ'ল। যিহেতু অলপ আগত আমাৰ VDPৰ এজন মূল মানুহে কৈ গ'ল যে বস্তুটো দিলে জাষ্ট কটা চিঙাহে কৰিব বা পোষ্টমৰ্টম কৰিব, তাৰ ওপৰতো একো বিচাৰ নলয়, কাৰো শাস্তিও নহয় বা এই মানুহজনো ন্যায় নাপায়, সেইকাৰণে দিয়া নহয়। গতিকে আমাৰ এই গাঁও ৰাইজত, গাঁৱলীয়া এলেকাত মানে আইনৰ কিছু ব্যৱস্থা ধনী মানুহৰ ওপৰত আছে, কিন্তু আমাৰ দুখীয়া মানুহৰ ওপৰত একো ব্যৱস্থা নাই। ভুল সঁচা কথা। তেওঁ যিটো কথা কৈছে এইটো তেওঁ মনৰ অনুভৱ। তেওঁলোক কাম কৰি খোৱা মানুহ, ইমান সজাই পৰাই কথা এটা ক'ব নাজানে, কিন্তু তেওঁ মনলৈ অহা ভাৱটো কৈছে যে ইয়াত আইন সেই ধনী মানুহৰ বাবে আইন আছে, তেওঁ ইয়াত দুখীয়া মানুহৰ কাৰণে আইন নাই। তেওঁ মনৰ কথাটো ব্যক্ত কৰিছে। মই আৰু তোমাৰ ওচৰলৈ আহিছোঁ। তোমালোকে প্ৰতিবাদ কৰিবলৈ ওলাইছিলা আৰু সেই প্ৰতিবাদৰ কভাৰেজ কৰিবলৈ আহোঁতে আমাৰ সাংবাদিকক অত্যাচাৰ কৰা হ'ল। তোমালোকে ইতিমধ্যে কথাখিনি গমো পাইছা। গতিকে এতিয়া কথাটো হ'ল, আজিৰ দিনত মই আকৌ আহিছোঁ দুখ ল'বলৈ, কেনেদৰে আছে পৰিয়ালটো, কি আছে খবৰ ল'বলৈ মই আহিছোঁ। হয়, যোনটো ঘৰৰ মুৰব্বী এজন ঢুকাইছে, তেওঁৰ ঘৰতো বিশেষ এনেকুৱা হাই ফাই চলাৰ একো কিবা নাই। এনে দিনটো হাজিৰা কৰিলে ঘৰত একমুঠি ভাতটো খাব পাৰে, এই পৰিয়ালটোৱে ৰাতিটো কটাব পাৰে ধৰ খাই। কিন্তু দেখা মতে আজিৰ দিনত এনেকুৱা হ'ব নালাগে, এনে গাফিলতি, চৰকাৰৰ গাফিলতি এইটো। আৰু আইন যদি বিহিত ব্যৱস্থা লোৱা হ'লে এইটো ইমান নহ'লে হয়। এতিয়া তেওঁ ঘৰত মুৰব্বীজন ঢুকাই যোৱাত তেওঁলোকৰতো বহুত অসুবিধা হৈছে। আৰু যিমানখিনি ধৰ দেউতাক এটা আছিলে, অলপ হ'লেও কিবা কৰি হাজিৰা কৰি খুৱাই আছিলে তেওঁক। এতিয়া কথাটো হ'ল যে এই যিজন জোননাথে হওক বা সমান্তৰালকৈ কপিল নাথেই হওক, তেওঁলোকলৈ পুলিচে ভয় কৰে নে কি? কিয় আপোনালোকক ন্যায় দিব নিবিচাৰে, কি ভাবে? কাৰণ তেওঁলোকৰ মুঠিতে চব বন্ধা আছে। তেওঁলোকৰ টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ যিমানখিনি কাম আদায় কৰে, তেওঁলোকৰ ভিতৰতে ধনৰ লেনদেন কৰি তেওঁলোকে ব্যৱসায়টো চলাই থাকে। তেওঁ ইফালে আমাৰ নিচিনা দুখীয়া মানুহক কোনো মানে কিবা নকৰে, কেয়াৰ নকৰে। কি ক'ব? কিয় আচলতে তেওঁলোকলৈ ভয় কৰে নে তেওঁলোকৰ পৰা কিবা আঁতৰি থাকে নে তেওঁলোকৰ লগত মিলা মিছা কি বুলি ভাবে আপুনি? ভয় মানে কি, চব আজিকালি মানে কি মিলা মিছা হৈ আছে, ধনৰ লেনদেন হৈ আছে। আজি যদি অবৈধভাৱে শিল বালি যদি লৈ আছে,
নিশ্চয় ধনৰ লেনদেন হোৱাৰ কাৰণে ল'ব পাৰিছে, নহ'লে এইখন ল'ব নোৱাৰে। দুখীয়া ৰাইজে মানে কি চালেও মানে কি ক'ব নোৱাৰে, হয়তো ভয়ত কাক ক'ব। আজি যিখন ND24 নিউজ লাইভ আহিছিলে নিউজ কৰিব, তেখেতক যদি মাৰিব পাৰে বা ভয় ভাবুকি দিব পাৰে, আমাৰ নিচিনা দুখীয়া মানুহক তেওঁলোকে হয়তো মাৰ্ডাৰ কৰি দিবও পাৰে। আমাৰ নিজৰ মৰিবৰ কাৰণে ভয় আহি যাব, যিটো কাৰণে মাত মতা নহয়। আপুনি কি ক'ব? আপুনি গোটেই বিষয়টো তন্নকৈ জানে। চাওক যে এফালে ঘূৰি দিলে মোৰ সুবিধা হ'ব, কেমেৰাটো এফালে আছে। কিয় গোটেই এক প্ৰকাৰ সকলো মানুহ ইয়াতে ভয়ত পেপুৱা লাগি থাকিব লগা হৈছে? তেওঁ আপোনাৰ মুখৰ আগতে কৈছে যে আমি এইবিলাকত মাত মাতিলে আমাৰ জীৱনৰ প্ৰতি ভাবুকি আহিব। সঁচাকৈ পৰিৱেশটো তেনেকুৱাই নেকি? হয়, এইটো কথাটো একদম সঁচা কথা। কাৰণ মই আগমুহূৰ্তত আপোনালোকৰ চেনেলত মই কৈ গৈছোঁ যে আমি যদি মানে ব্যক্তিগত হিচাপত কাৰোবাৰ ট্ৰেক্টৰ লৈ পেলাই আমি যদি শিল বালি উঠাব যাওঁ, তেতিয়াহ'লে পুলিচ প্ৰশাসনে বা বন আৰক্ষী বাহিনীয়ে গম পাই যায় যে ইয়াত ট্ৰেক্টৰ এটা সোমাইছে, আমুকৰ তামুকৰ ট্ৰেক্টৰ, বাটতে ধৰি ল'ম, 50,000 টকা লৈ ল'ম, তাৰপিছত ট্ৰেক্টৰটো এৰি দিম। কিন্তু তেওঁলোকৰ ডাম্পাৰ দিনে ৰাতি চলি আছে, JCB নদীত দিনে ৰাতি আছে, পকলেন দিনে ৰাতি আছে, তেতিয়া ফৰেষ্টাৰ ক'ত আছিলে? তো এতিয়া মই আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ, তেওঁলোকৰ যদি ধন লেনদেন টকা পইচা নাথাকিলেহেঁতেন তেতিয়াহ'লে পুলিচে নিশ্চয় JCB বা পকলেন চুইচ কৰিলে হয় বা অথবা ডাম্পাৰবিলাক চলিব বন্ধ কৰিলে হয়। কিন্তু আজি 3 মাহ 4 মাহ ধৰিতো ডাম্পাৰ ৰানিং চলি আছে। আজি আমাৰ ডাম্পাৰ যোৱাৰ কাৰণে আমাৰ ৰাস্তা পথ পদূলি চব বৰবাদ হৈ গ'ল। তো আজি আপুনি এইটো কথা কৈ আছে যে মই সুধি আছে, মই ভাল পাইছোঁ আপোনাৰ কুৱেশ্যন কৰাৰ কাৰণে যে ইয়াত কিবা তেওঁলোকৰ ওপৰত কি ভাবিছে কি নাই। হয়, এইটো সঁচা কথা। এটা নিউজ প্ৰশাসন মানুহ অহাৰ পিছত তেওঁক যদি মানে মাৰপিট কৰে বা ভয় ভাবুকি দেখুৱায় বা ডেগাৰ চেগাৰ লৈ পেলাই মাৰা হৈছে, তেতিয়াহ'লে মই চৰকাৰৰ ওচৰত এই কথাষাৰ মই জনাব বিচাৰিছোঁ, তেওঁলোকক ওপৰত মানে একদম কাৰাদণ্ড হিচাপত মানে বিহিত ব্যৱস্থা ল'ব লাগে অসম চৰকাৰক। মই এইটো তাকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আমি এটাই মানে ক'ব বিচাৰি আছোঁ যে যোনটো গাঁত খান্দিছে সিহঁতে নদীত, যিমান 20 ফুট 30 ফুট কৰি গাঁত খান্দিছে, তাতে এজন দুজন নহয় 3জনকৈ মানুহ মৃত্যু হৈছে। এইটো যাতে নহওক বুলি আইনত যাতে ব্যৱস্থাটো ভালকৈ লয়, এইটো ক'ব বিচাৰিছোঁ। আৰু যোনটো ধৰি লওক 2 নম্বৰী কাম চলাই আছে সিহঁতে, এইবিলাক যাতে বন্ধ হওক বুলি মোৰ ফালৰ পৰা মই কৈ আছোঁ। আৰু 2 নম্বৰী কাম বন্ধ হ'ব লাগে, ন্যায় পাব লাগে পৰিয়ালটোৱে, সেয়াই আমাৰ কথা। আৰু এই কথাখিনিকে জানিবলৈ বিমল আহিছিল, আৰু বিমল আজি চিকিৎসাধীন। আজিৰ দিনটোতো বিমলে ভালদৰে চকু মেলিব পৰা নাই। এয়াই বাস্তৱ ছবি, এয়াই হ'ল আচল কাহিনী। আৰু এনেদৰেই জীয়াই থাকিব লগা হৈছে এইসকল লোক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।